অচিনাকি ব্যক্তিয়ে সামাজিক মাধ্যমত এটা ফেক একাউণ্ট খুলি বেলেগ এজন ব্যক্তিৰ নামত ফেক একাউণ্ট খুলি যোৱা ফেব্ৰুৱাৰী মাহতো এটা আপত্তিজনক মন্তব্য কৰিছিলে। সেই সংক্ৰান্তত এটা কেছ ইতিমধ্যে ৰেজিষ্টাৰ হৈছিলে হাজো থানাত। আৰু ৰিচেণ্টলি তেখেতে গো মাংস জিন্দাবাদ, পাকিস্তান জিন্দাবাদ এনেকৈ ধৰণৰ আপত্তিজনক মন্তব্য কৰিছে। আৰু এই সংক্ৰান্তত আমি এটা গোচৰ ৰুজু কৰিছোঁ। আৰু যোৱাকালি পৰহি আবেলি পোষ্টটো কৰিছিলে। যোৱাকালি আবেলিৰ ভিতৰত আমি তেখেতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। আৰু তেখেতৰ নাম হৈ গৈছে ছফিকুল হক। তেখেতৰ ঘৰ মুকলমৰা থানাৰ অন্তৰ্গত। ইতিমধ্যে আমি আইনী ব্যৱস্থা হাতত লৈছোঁ। এতিয়াও ইণ্টাৰগেশ্যন চলি আছে, আমি কৰি আছোঁ। আমি পিছৰ পৰ্যায়ত আমি গম পাম। তেখেতক গুৱাহাটীৰ নুনমাটিৰ পৰা আমি গ্ৰেপ্তাৰ কৰিছোঁ। তেখেতে এটা কনষ্ট্ৰাকশ্যন ছাইটত কেয়াৰটেকাৰ হিচাপে কাম কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।